হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে তেল পিঠাৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছমিছ কিটচেন চেনেললৈ। এই তেল পিঠাটো খুব সহজতে আৰু কম বস্তুৰে বনাব পৰা যায়। তেল পিঠা বনালে কেতিয়াবা ঠাণ্ডা হোৱাৰ পিছত টান হৈ পৰে, কিন্তু এই পদ্ধতিত বনোৱা তেল পিঠা বহু দিনলৈ কোমল হৈ থাকে। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেল পিঠা বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া প্ৰথমতে চচপেন এটাত একাপতকৈ অলপ কম মিহিকৈ কাটি লোৱা গুড় দি লৈছোঁ। এতিয়া গুড়খিনিত একাপ পানী দি ল'লোঁ। এয়া গুড়খিনি এবাৰ মিলাই দিছোঁ। এতিয়া গুড়খিনি গলি অহালৈ এইখিনি উতলিব দিম। এয়া চাওক, আমাৰ গুড়খিনি ভালদৰে গলি আহিছে। এইখিনি আৰু উতলাই ডাঠ কৰিব নালাগে, মাত্ৰ গুড়খিনি গলাই ল'লেই হৈ যাব। গেছটো অফ কৰি দিছোঁ। এইফালে বাচন এটাত এয়া 1.5 কাপ কেঁচা পিঠাগুড়ি দি ল'লোঁ। ইয়াতে আপোনালোকে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। আৰু লগতে আধা কাপ ময়দা দি লৈছোঁ। পিঠাগুড়িখিনিও মই এই একেটা কাপেৰে জুখি লৈ দিছোঁ। এতিয়া অকণমান নিমখ ইয়াতে দি লৈছোঁ। আৰু এচামুচৰ 3 ভাগৰ 1 ভাগ বেকিং সোডা পিঠাগুড়িখিনিত দি ল'লোঁ। এই পিঠাগুড়ি মিশ্ৰণটো এতিয়া এবাৰ মিলাই লওঁ। ইয়াতে বেকিং সোডাৰ পৰিমাণটো দিওঁতে অলপ চাই দিব লাগে, জোখতকৈ বেছি পৰিমাণত দিব নালাগে। এতিয়া পিঠাগুড়ি মিশ্ৰণটোত গলাই লোৱা গুড়ৰ চিৰাপখিনি অলপ গৰমে থাকোঁতেই দি লওঁ। চিৰাপখিনি মই এবাৰতে বেছিকৈ দি লোৱা নাই। এইখিনি এতিয়া লাহে লাহে মিলাই লওঁ। এই চিৰাপখিনি মই এবাৰ চেকি লৈ দিছোঁ। গুড়ৰে চিৰাপটো কিন্তু হাতেৰে চুব পৰা গৰম হৈ থাকোঁতে, মানে কুহুমীয়া হৈ থাকোঁতেই দি ল'ব লাগিব। এয়া পিঠাগুড়িখিনিৰ লগত গুড়ৰ চিৰাপটো ভালদৰে মিলাই ল'লোঁ। এইখিনি মই হাতেৰেই মিলাই লৈছোঁ। এইদৰে এইখিনি ফেটিবলৈও ভাল হয়। এইখিনি এতিয়া 4 মিনিটমান ভালদৰে এইদৰে মিহিকৈ ফেটি ল'ব লাগিব। মিশ্ৰণটো অলপ সময় ভালকৈ ফেটি ল'লে পিঠাকেইটা ভাজোতে ফুলা হ'ব। আৰু পিঠাগুড়িখিনিৰ লগত অলপ ময়দা আৰু অকণমান বেকিং সোডা মিলাই ল'লে পিঠাকেইটা কোমল হয়। এইখিনি মিহিকৈ ফেটি ল'লোঁ। এতিয়া ঢাকনি এখন লগাই এইখিনি 1 ঘণ্টামান সময়ৰ বাবে থৈ দিম। প্ৰায় 1 ঘণ্টামান হৈ গৈছে, ঢাকনিখন আঁতৰাই ল'লোঁ। এয়া চাওক, পিঠাগুড়ি মিশ্ৰণটো আগতকৈ অকণমান ডাঠ হৈ আহিছে। এইখিনি আকৌ এবাৰ ভালদৰে মিলাই ল'ম। তেতিয়া বাতিটোৰ তলত লাগি ধৰা পিঠাগুড়িখিনি ভালদৰে মিহলি হৈ পৰিব। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। পিঠাগুড়ি মিশ্ৰণটো এইখিনি ডাঠ হ'লেই হৈ যাব। মিশ্ৰণটো মই অলপ হেতাৰে ঢালি দেখুৱাইছোঁ। পিঠাগুড়ি মিশ্ৰণটো ইয়াতকৈ ডাঠ যেন লাগিলে আপোনালোকে আৰু অলপ কুহুমীয়া পানী মিলাই ল'ব পাৰে। এতিয়া পিঠাখিনি ভাজিবলৈ আৰম্ভ কৰিম। এইফালে সৰু লোহাৰ কেৰাহী এটাত ৰিফাইন তেল অলপ গৰম কৰি লৈছোঁ। আপোনালোকে পিঠাখিনি মিঠাতেলতো ভাজিব পাৰে। এতিয়া তেলখিনি অলপ ঠাণ্ডা কৰি লোৱাৰ পিছত পিঠাগুড়িৰ মিশ্ৰণ অলপ হেতাখনেৰে তেলখিনিৰ মাজত দি লওঁ। এনেকুৱা হেতা এখনেৰে মিশ্ৰণখিনি দি ল'লে পিঠাখিনি একে জোখৰে হ'ব। পিঠাগুড়িৰ মিশ্ৰণখিনি দি লওঁতে গেছৰ জুইটো ল' মিডিয়ামত দিয়া আছে। এতিয়া পিঠাটো নিজে নিজে ফুলি আহিব। এয়া চাওক, পিঠাটো ধুনীয়াকৈ ফুলি আহিছে। এতিয়া পিঠাটো লগে লগে হেতাৰে লৰাই দিব নালাগে। পিঠাটো এটা ফালে অলপ সময় ভাজিব দিম। অকণমান পিছত হেতাৰে অলপ লৰাই দিছোঁ। এতিয়া লাহে লাহে পিঠাটো আনটো ফালে উলটাই দি লওঁ। পিঠাটো দেখিছেনে, ভজাগৈ অকণমান ৰঙচুৱা হৈ আহিছে। এইদৰে পিঠাটো আনটো ফালেও ভাজিব দিম। এতিয়া পিঠাটো ভালদৰে ৰঙচুৱা হৈ অহালৈ অলপ সময় ভাজি ল'ব লাগিব। এয়া 3-4 মিনিটমান পিঠাটো ভাজি ল'লোঁ। দেখিছেনে, পিঠাটো ধুনীয়া ৰঙচুৱা হৈ আহিছে। এতিয়া পিঠাটো তেলৰ পৰা উঠাই লওঁ। এনেকৈ গোটেইখিনি পিঠা ভাজি ল'ব লাগিব। এয়া মই পিঠাখিনি ভাজি ল'লোঁ। এই পিঠাখিনি এতিয়া ঠাণ্ডা হৈ পৰিছে। এই তেল পিঠাটো ঠাণ্ডা হোৱাৰ পিছতো বঢ়িয়া কোমল হৈ থাকে। আৰু এই পিঠাটো কেইবাদিনলৈ থৈ দিব পৰা যায়। বহু দিনলৈ এই পিঠাটো কোমল হৈ থাকিব। তেনেহ'লে আজিৰ তেল পিঠা ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।